যেহেতু সৰ্থেবাৰী অঞ্চলত বুলিয়ে নহয় বিভিন্ন স্থানত প্ৰতীকী ৰূপত শোভাযাত্ৰা হৈয়ে থাকে। এই বছৰ আমি গোটেই শোভাযাত্ৰাটোক 9টা ভাগত বিভক্ত কৰি ছাত্ৰ ছাত্ৰীসকলক কাৰোবাক হয়তো চাৰি আশ্ৰম মানে জ্যোতিৰ্লিংগসমূহ, প্ৰাচীন ভাৰতৰ গণিতজ্ঞ বিজ্ঞানীসকল, তেওঁলোকৰ বাণীসমূহ, সৰ্থেবাৰী কাঁহ পিতলৰ লগত জড়িত যিমানখিনি শিল্প আছে তাৰ ফটোবিলাক, মহান মহান মনীষীসকলৰ বাণীসমূহ লৈ আমি শ্ৰেণী অনুসৰি সৰি ভাগ কৰি দিওঁ। মানে ইতিমধ্যে যি ৰেলীটো আছিল বা যি শোভাযাত্ৰা আছিল, শোভাযাত্ৰা ইতিমধ্যে বহুত ঠাই ঘূৰি ছবি। যিহেতু আমাৰ বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন আজি প্ৰতিষ্ঠা দিৱস আছিল আৰু ইয়াৰ লগত সংগতি ৰাখি এক সুন্দৰ শোভাযাত্ৰা দেখা পাইছোঁ আজি মানে পথত। আৰু দেখা পাইছোঁ যে সাংস্কৃতিক শোভাযাত্ৰা বুলি ক'লে আমি কিছুমান বস্তু কিন্তু এইবাৰ অলপ বেলেগ দেখা পাইছোঁ। যিসমূহ আমাৰ মহান মনীষী আছে আমাৰ অসমৰ বা যিসমূহ আমাৰ অসমীয়া জনজীৱনৰ লগত জড়িত যিবিলাক সমলবিলাক আছে সেইবিলাক আমি দেখা পাইছোঁ হাতত কাৰ্ড লৈ কিনে এনেকৈ দেখুৱাৰ জৰিয়তে আমি সমূহ ৰাইজকে নিকেতনৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ, সেৱা জনাইছোঁ। আজি এইখন বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ নৱবিংশতিতম প্ৰতিষ্ঠা দিৱস। 1998 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু আমি প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত শোভাযাত্ৰা আদি কৰোঁ। যিহেতু সৰ্থেবাৰী অঞ্চলত বুলিয়ে নহয় বিভিন্ন স্থানত প্ৰতীকী ৰূপত শোভাযাত্ৰা হৈয়ে থাকে। এই বছৰ আমি গোটেই শোভাযাত্ৰাটোক 9টা ভাগত বিভক্ত কৰি ছাত্ৰ ছাত্ৰীসকলক কাৰোবাক হয়তো চাৰি আশ্ৰম মানে জ্যোতিৰ্লিংগসমূহ, প্ৰাচীন ভাৰতৰ গণিতজ্ঞ বিজ্ঞানীসকল, তেওঁলোকৰ বাণীসমূহ, সৰ্থেবাৰী কাঁহ পিতলৰ লগত জড়িত যিমানখিনি শিল্প আছে তাৰ ফটোবিলাক, মহান মহান মনীষীসকলৰ বাণীসমূহ লৈ আমি শ্ৰেণী অনুসৰি সৰি ভাগ কৰি দিছিলোঁ। আৰু লগতে গণবেশৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীসকলে আনন্দ পোৱাৰ কাৰণে ছাত্ৰীসকলক ডাঙৰখিনিক আমি মেখেলা চাদৰ, জাতীয় সাজ পোছাক আৰু শিশুখিনিক পিৰণ পাইজামা আদি কৰি আনিবলৈ দিছিলোঁ। আৰু যিসকলৰ এই ক্ষেত্ৰত অলপ অসুবিধা আছে তেওঁলোকক আমি গণবেশতে লৈ গৈছিলোঁ। শোভাযাত্ৰাটো যথেষ্ট দীঘল হৈছে আৰু অভিভাৱক, পৰিচালনা সমিতি, শুভাকাংক্ষী, ছাত্ৰ ছাত্ৰীসকলে সাফল্যমণ্ডিত কৰাৰ কাৰণে এই চেগতে সকলোলৈকে প্ৰতিজনলৈকে কৃতজ্ঞতা জনাইছোঁ। আচলতে এনেকুৱা অনুষ্ঠানবিলাক হ'লে আমাৰ যিসমূহ ছাত্ৰ ছাত্ৰীসমূহ আছে সৰুতে আমাৰ যিসমূহ আমাৰ অসমীয়া সংস্কৃতি হওক বা আমাৰ মনীষীসমূহ হওক তেওঁলোকৰ কথা অলপ কিছু হ'লে জানিব পাৰে। নিশ্চয় ক্ষেত্ৰত যথেষ্ট ভাল। নিশ্চয় এইটো কিয় হয়, আজি যিজনৰ হাতত ধৰক ৰামানুজনৰ কথা কৈছোঁ যে ৰামানুজন কোন কি বস্তু তেওঁ অন্তত মনত ৰাখিব যে মই সৰুতে ৰামানুজনৰ এইখন কাৰ্ড দাঙি ধৰিছিলোঁ, এটা প্ৰেৰণা পায়। লাচিত বৰফুকনৰ কিবা এটা বাণী দিছোঁ, এইটো মুখেৰে কোৱা আৰু হাতত বহু সময় ধৰি লৈ যোৱাৰ ৰৈ গ'লে তেওঁৰ হৃদয়ংগমটো বেছি হয়। নাইবা আমাৰ সৰ্থেবাৰী অঞ্চলৰ সৰু ল'ৰা ছোৱালীখিনিয়ে কাঁহ পিতলৰ গোটেইখিনি যদিও সৰ্থেবাৰীৰ সেইখিনি একেলগে দেখা নাপায়, আমি প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছোঁ। আমি দেখা পাইছোঁ যে বিভিন্ন আমাৰ যি বাৰগীতা আছে বাৰগীতা দেখিছোঁ, বিভিন্ন মনীষীৰ নামো দেখা পাইছোঁ বা কিছুমান মহৎ লোকৰ বাণীও দেখা পাইছোঁ। মানে অলপ বেলেগতকৈ অলপ বেলেগ টাইপৰ মানে বুলি ক'ব পাৰি আৰু। হয়, অসমৰ যিমানবিলাক অভয়াৰণ্য আছে, ৰাষ্ট্ৰীয় উদ্যান আছে, মানে প্ৰসিদ্ধ স্থান আছে সেইবিলাকৰ আমি নদীসমূহৰ নামো নিছোঁ, মুঠতে সামৰি লৈছোঁ গোটেইখিনি। চেষ্টা কৰিছোঁ। কিছু হয়তো ৰৈ গৈছে, যোৱাখিনি আমি ভুল ভাবিব নালাগে যে এইটো দেখোন প্ৰতীকী ৰূপত নিয়া নহ'ল। আচলতে যিমান ভাৰতবৰ্ষৰ যিমান ঐতিহ্য আছে সিমানখিনি এটা মিছিলত দাঙি ধৰা সম্ভৱ নহয়। ইয়াৰ পৰৱৰ্তী সময়ত আকৌ বেলেগ বেলেগ কৃষ্টিসমূহ আমি নিয়াৰ কাৰণে চেষ্টা কৰিম। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ স্কুলৰ যি আনুষ্ঠানিক শিক্ষা আছে তাৰ লগতে যি বৌদ্ধিক বিকাশৰ কাৰণে হওক বা সাংস্কৃতিক বিকাশৰ কাৰণে হওক চাৰিও চাইডে যাতে শিশু এটা বিকাশ হ'ব পাৰে তাৰ কাৰণে আপোনালোকে যিখিনি কৰিছে আজি ভাল লাগিছে। আচলতে আপোনাক ধন্যবাদ জনাইছোঁ আপোনালোককো, আৰু শিশুসকলে যাতে এইখিনি আয়ত্ব কৰিব পাৰে সেইটো আশা ৰাখিছোঁ। ধন্যবাদ। শংকৰদেৱ স্কুলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু এটা কথা মই ৰৈ গ'ল, আমাৰ যিটো প্ৰতিজ্ঞা, ছাত্ৰ ছাত্ৰীসকলক আমি সদায় প্ৰতিজ্ঞা পাঠ কৰাওঁ। আমাৰ মানে বিদ্যালয়ৰ লক্ষ্য আৰু উদ্দেশ্য, আমাৰ বিদ্যালয়ৰ পৰিসাংখ্যিক তথ্যখিনিও আমি শোভাযাত্ৰাত লৈ গৈছোঁ যাতে ৰাইজে সেইখিনি পঢ়িব পাৰে, চাব পাৰে। আৰু এই চেগতে আমি নয়ন আৰু সঞ্জয়ক যথেষ্ট ধন্যবাদ জনাইছোঁ এইখিনি কাৰ্য ৰাইজক আকৌ ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে। আমি কৃতজ্ঞ হৈ ৰ'ম। হয়, আমাৰো ভাল লাগিছে এনেকুৱা এটা শোভাযাত্ৰা কৰাৰ কাৰণে। ধন্যবাদ।